जय हिंद दोस्तों फ्रॉम आसाम होमगार्ड की खबर आपलोक खबर निश्चय ভাল আজি সকল লোকে বহু দিনৰ পৰা ইন্তজাৰ কৰি আছিল যে অসম পুলিচৰ ইন্টাৰভিউ ডেট কেতিয়া মামাই ৰিলিজ কৰিব তো ফাইনালি সেই অসম পুলিচৰ ইন্টাৰভিউ ডেট ইতিমধ্যে আমাৰ মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঘোষণা কৰিলে তো আহক আমি চাই লওঁ স্ক্ৰিনত ইয়াতে লিখিছে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ সময় ঘোষণা এপিএছচিৰ আৰ্হিত অনুষ্ঠিত হ'ব এড্ৰি পৰীক্ষা তিনিটা পৰ্যায়ত অনুষ্ঠিত হ'ব তৃতীয় বৰ্গৰ পৰীক্ষা প্ৰাৰম্ভিক মূল আৰু সাক্ষাৎকাৰ পৰ্ব অনুষ্ঠিত হ'ব এড্ৰিৰ তৃতীয় বৰ্গৰ পৰীক্ষা অনুষ্ঠিত হ'ব 15 22 আৰু 29 ছেপ্টেম্বৰত আৰু এড্ৰিৰ চতুৰ্থ বৰ্গৰ পৰীক্ষা অনুষ্ঠিত হ'ব 20 আৰু 27 অক্টোবৰত আৰু 3 অক্টোবৰৰ পৰা অসম আৰক্ষীৰ হ'ব শাৰীৰিক পৰীক্ষা এই বৰ্ষতে আৰক্ষীত 6434টা পদ পূৰণৰ লক্ষ্য চৰকাৰৰ আৰু তৃতীয় বৰ্গত 7500টা পদত চাকৰিত হ'ব নিযুক্তি আৰু চতুৰ্থ বৰ্গত প্ৰায় 4500টা পদত হ'ব নিযুক্তি তো ইতিমধ্যে আপোনালোকে গম পাইছে ছেপ্টেম্বৰৰ পৰা পুৰা ইন্টাৰভিউ প্ৰক্ৰিয়া আৰম্ভ হৈ যাব গতিকে আপোনালোকে যদি তা দৌৰা-দৌৰি কৰি আছে ফিল্ডবোৰত পানী চানি চাগো হৈছে কাৰণ সকলোতে এটা বৰ্তমান বৰষুণ ধাৰাসাৰ বৰষুণৰ ফলত প্ৰায় ফিল্ডতে পানী হৈ গৈছে কোনো দৌৰিব পৰা নাই তো সেই কাৰণে আপোনালোকক কৈছো ভালকে দৌৰক আৰু যিমানখিনি পাৰে ভালকে প্ৰেক্টিছ কৰক যেহেতু ডেট আহিয়ে গ'ল আৰু সকলো নতুন জোৱানলৈ যি সকলোকে অসম পুলিচত সোমাম বুলি ইন্টাৰভিউ মানে প্ৰেক্টিছ কৰি আছে তেখেতলোক সকলোলৈ অশেষ ধন্যবাদ ভালকে প্ৰেক্টিছ কৰা আৰু এবাৰ অসম আৰক্ষীত চাকৰি ল'বলৈ যাতে তোমালোকে সক্ষম হোৱা তো মোৰ ফালৰ পৰা ধন্যবাদ জয় হিন্দ জয় ভাৰত